মৰমৰ ছাত্ৰ-ছাত্ৰী আমি দ্য ৱেজাৰ হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাৰ্ট 3 কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। আমি কম্প্ৰিহেনশ্যন 1ত কৰিবলৈ কোৱা হৈছে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। এনচাৰ মানে উত্তৰ দিয়া। এতিয়া চোৱা আমি এফৰলৈকে কৰি গ'লোঁ দেই। এফৰলৈকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ একোটা ভিডিঅ'ত মই আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। মই প্লেলিষ্ট আকাৰত দিছোঁ একোটা প্ৰশ্ন একোটা ভিডিঅ'ত। আজি এই প্ৰশ্নৰ অন্তিমটো প্ৰশ্ন কৰোঁ জি নম্বৰটো। When did Edison record the first words? When কেতিয়া did record কৰিছিল হ'ল বাণীবদ্ধ কৰিছিল এডিছনে দ্য ফাৰ্ষ্ট ৱৰ্ড প্ৰথম শব্দটো কেতিয়া বাণীবদ্ধ কৰিছিল। ডিড ৰেকৰ্ড চোৱা ডিডটোৱে প্ৰশ্ন চিম্পল পাষ্ট টেন্সত যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া ডিডৰ ডু ভাৰ্বৰ সহায় ল'ব লাগে, তেতিয়া ডুটো ডিড হৈ যায়। এতিয়া ডিড ৰেকৰ্ড এই ডিডটোৰ এই ৰেকৰ্ডৰ স্বভাৱটো কোনে দেখুৱাইছিল, কেতিয়া কৰিছিল কেতিয়া কৰিব। ডিড ৰেকৰ্ড মানে কৰিছিল, কেতিয়া কৰিছিল। চিল ডিডটোৱে চিল বুজাইছে। When কেতিয়া ডিড ৰেকৰ্ড কৰিছিল এডিছনে দ্য ফাৰ্ষ্ট ৱৰ্ড প্ৰথম শব্দটো কেতিয়া বাণীবদ্ধ কৰিছিল। আমি ইয়াত প্ৰশ্নটোৰ উত্তৰটো ইয়াৰ পৰা অলপমান লৈ লওঁ সম্পূৰ্ণ বাক্যত দেই। আমি প্ৰথম ছাবজেক্টটো লিখিব লাগিব দেই। এডিছন কোনে কৰিছিল, এডিছন। ছাবজেক্ট মানে কৰ্তাজনৰ নাম প্ৰথম লিখিব লাগে। এডিছন হ'ল কি কৰিছিল, ৰেকৰ্ড ইয়াত পাষ্ট টেন্সত লিখিম দেই। ৰেকৰ্ডেড অৰ্থাৎ ডিড ৰেকৰ্ডটো একেলগে ৰেকৰ্ডেড পাষ্ট টেন্সত লিখিব লাগিবতো। ৰেকৰ্ডেড হ'ল। ভাৰ্বৰ লিষ্টখন যেতিয়া মুখস্থ কৰি যাবা তেতিয়া তোমালোকে পাই যাবা আগৰ শ্ৰেণীত, অৰ্থাৎ তেতিয়া মনত পৰি যাব কথাবোৰ। এতিয়া বুজি লোৱা যে পাষ্ট টেন্সত লিখিবলৈ হ'লে আমি ডিড লগাব নোৱাৰোঁ। ডিডটো যেতিয়া উঠাই দিম তেতিয়া ৰেকৰ্ডেড হৈ যাব দেই। এডিছনে ৰেকৰ্ড বাণীবদ্ধ কৰিছিল দ্য ফাৰ্ষ্ট ৱৰ্ড প্ৰথম শব্দবোৰ বাণীবদ্ধ কৰিছিল। কেতিয়া কৰিছিল সুধিছে নহয়, আমি এতিয়া চনটো লিখিব লাগিব। কিমান চনত আমি এনে কিতাপত পাইছোঁ ইন। যেতিয়া আমি চনটো দিয়া থাকিব চনৰ আগত প্ৰিপজিশ্যন সদায় ইন বহিব। 1877 এডিছন ৰেকৰ্ডেড দ্য ফাৰ্ষ্ট ৱৰ্ড ইন 1877। এডিছনে ৰেকৰ্ডেড ডিডটোৱে পাষ্ট টেন্সত কি কৰিছে, প্ৰতিনিধিত্ব কৰিছে অৰ্থাৎ উপস্থাপন কৰিছে। ডিড বুলি কৰিছে, ডিড ৰেকৰ্ড কৰিছিল। কেতিয়া ৰেকৰ্ড কৰিছিল। আমি যেতিয়া এফাৰ্মেটিভত লিখিম বৰ্ণনামূলকভাৱে তেতিয়া ৰেকৰ্ডেড হ'ব। ৰেকৰ্ডেড ইডি লাগি যাব দেই। ৰেকৰ্ডেড আমি ভাৰ্বৰ লিষ্টখন যেতিয়া পঢ়ি যাম তেতিয়া পাবা, তোমালোকে পাবা এই ভাৰ্বৰ লিষ্ট, তেতিয়া মনত থাকি যাব। চিম্পল পাষ্ট টেন্সত এডিছনে ৰেকৰ্ডেড বাণীবদ্ধ কৰিছিল দ্য প্ৰথম শব্দটো 1877। আমি পাঠটোত দেখুৱাই দিছোঁ ক'ৰ পৰা আমি এইটো উত্তৰটো পাইছোঁ। ইয়াত চোৱা লিখিছে ইন 1877। ইনটো কেতিয়া বহে, যেতিয়া চনৰ আগত সদায় ইন বহিব হা। এটা সময়ত তেতিয়া ইন বহে। তাৰিখ দিয়া হওঁতে অন বহিলে হয়, তাৰিখটো দিয়া নাই নহয়। ইন 1877 এডিছন ৰেকৰ্ডেড দ্য ফাৰ্ষ্ট ৱৰ্ডছ। চোৱা কিমান চনত ৰেকৰ্ড কৰিছিল, 1877 1877 চনত এডিছনে প্ৰথম শব্দসমূহ ৰেকৰ্ড কৰিছিল, বাণীবদ্ধ কৰিছিল। উত্তৰটো এইটো। আমি প্ৰশ্নসমূহ 1 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ লিখি শেষ কৰিলোঁ। মই প্ৰত্যেকটো প্ৰশ্নৰ একোটা ভিডিঅ' বনাই তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। যদি ভিডিঅ'সমূহ চাইছা, যদি ভাল পাইছা তেতিয়াহ'লে
কমেণ্ট কৰিবা আৰু বেয়া পাইছা কিয় বেয়া পাইছা তাতো কমেণ্ট কৰিবা তেতিয়া মই আকৌ তোমালোকক বেলেগ ধৰণেৰে বুজাবলৈ চেষ্টা কৰিম আহা আমি এই ধৰণে শিকি যাওঁ আমি আগলৈ এই ধৰণে শিকি থাকিম তেতিয়া আমাৰ কি হ'ব ইংৰাজীৰ প্ৰতি ভয় ভাৱটো নাইকিয়া হ'ব দেই আজিলৈ হ'ব ইয়াতে ৰাখোঁ অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে ইয়াতেই ৰাখোঁ বাই